যদি কেতিয়াবা অসমৰ বাহিৰত বা বাহিৰৰ মানুহে আহি সোধে যে খাটি অসমীয়া জুচ কিনো আছে, মই কিন্তু এটাই উত্তৰ দিম দেই, ভীমকলৰ জুচ। বজাৰত পোৱা ক'ল্ড ড্ৰিংকছ বা জুচবিলাকে অকণমান টাইমৰ কাৰণে আপোনাৰ দেহাটো হাত পৰিব, কিন্তু এই ভীমকলৰ জুচ খালে বহুত সময়লৈকে আপোনাৰ গাটো পূৰা ঠাণ্ডা হৈ থাকিব। ইয়াক কিন্তু বিভিন্ন ধৰণে বনাব পাৰি দেই। পানীত তিয়াই থৈ জুচটো খালে বেছি ভাল হয়, কিন্তু মোৰ আজি সময় নাছিল কাৰণে এনেকেই জুচ বনাই দিলোঁ। আকৌ অম্বুবাচীৰ সময় পেলাই কেঁচা গাখীৰ খাব লাগে, সেইটো কাৰণেও বাৰু এনেকৈ বনালোঁ। কিন্তু আপোনালোকে যদি পানীত তিয়াই পেলাই সেই পানীটো খায়, সেইটো বেছি গুণাগুণ হয়। আৰু এয়া মোৰ প্ৰায় জুচ ৰেডিয়ে হ'বৰ হ'ল দেই। আৰু আজিকালিতো গমেই পাইছে ভীমকলৰ কিমান ভীমৰ অ'টছ ওলাইছে, চকলেট ড্ৰিংকছ ওলাইছে, গোটেইখিনি ফ্লিপকাৰ্ট আৰু মিছ'ত পায়ে যায়। মানে সকলো অনলাইন এপ বা দোকানতো এভেইলেবল আছে। আৰু এটা কথা দেই, মাজতে আমি নিউজ এটা শুনিছিলোঁ ভীমকলৰ পৰা আজিকালি ৱাইনো বনায়। কোনোবাই বাৰু খাই পাইছে নেকি জনাবচোন। আৰু এয়া কথা পাতি পাতি মোৰ এয়া ভীমকলৰ জুচ ৰেডি হৈ গ'ল দেই। গাখীৰ দেখিছেনে, ফুটাটো অকণমান সৰু হ'ল, ইমান টিপি আছোঁ নোলায়। লাষ্টত অকণমান ডাঙৰ কৰি ল'লোঁ দেই ফুটাটো, উপায় নাই, মানে কাটোতে অকণমান বেয়া হ'ল। এয়া জুচ ৰেডি হৈ গ'ল দেই, অকণমান গোটা গোটা হৈছে বাৰু। এইফালে জানেইতো কিবা এটা কৰিলে কাণ্ডটো হ'বই, তলত পৰিলোঁ অকণমান। আৰু এয়া মোৰ জুচ ৰেডি হৈ গ'ল। অকণমান গোটাকৈ বনাইছোঁ যিহেতু আমি মানুহ তিনিজনেই, মা দেউতা আৰু মই। আৰু এয়া মোৰ জুচ ৰেডি হৈ গ'ল। আপোনালোকে ইচ্ছা কৰিলে অকণমান পানী দিব পাৰে, মই আৰু পানী নিদিলোঁ। এইটো চেনি দিয়া নাই, মিঠা অকণমান কমি যাব বুলি পানী আৰু ব্যৱহাৰ নকৰিলোঁ। আপোনালোকে পানী অকণমান দিব পাৰে, লগত চেনিও দিব পাৰে। মই যিহেতু চেনি খোৱাটো অকণমান কমাই দিছোঁ, সেইকাৰণে নাই দিয়া। লাষ্টত বাৰু কথা এটা সোধোঁ দেই, ভীমকলৰ ৱাইন বাৰু কোনোবাই খাই পাইছে নেকি জনাবচোন।